এতিয়া মাথাটো ধুৱাব বেছি দূৰত নগৰিবি দেই ৱেলকাম টু মাই শ্বশুৰবাৰী ৰ'জৰ আজি জীয়েকৰ কি কোৱা হ'ব ভাইটি এইটো পষ্ট কৰি দিয়া হা সৌৰভ ভাইক হে কি গা ধোৱা হ'ব কোনে ধুৱাব গা মই গোটেই ৰাতিপুৱাৰ পৰা ৰাতিলৈকে হাগিছ চাগিছ চব মই বদলাওঁ হগা চগা যোনবোৰ থাকে সেইখিনি কাম মই কৰোঁ মাকে গাখীৰটো কেতিয়াবা নোখোৱাই ন তই ৰাইজৰ চকুত হৈ পেলাই সেইটো কথা ক চকুত হৈ কৈছোঁ মই গাখীৰ নোখোৱাওঁ মই হগা আজিলৈকে চফা কৰি পোৱা নাই চকুত হৈ ক'লোঁ হা আৰু মই গোটেই ৰাতিটো নুশু মই তাইক চাই থাকোঁ ক আকৌ চকুত হৈ চাই মই সেইখিনি কথা মনত পৰিলে মই ইৰিটেট হৈ যাওঁ কচম হয়নে তাই খং উঠি যায় মানে ৰাতিটো মই টোপনি গুচি যাওঁ দিনটো এতিয়ালৈকে 1.5 মাহ হ'বলৈ হ'ল মই ইয়াৰ পৰা একো এটা সহায় নাই পোৱা একো এটা ভাত খাই থাকোঁতে যে উঠি আহি যে পটককৈ যে লৈ দিওঁ সেইটো সহায়ত নপৰে কোনদিনা লৈছ বহুত এদিন বা 2 বা 3 দিন বেছিটো বেছি 3 দিন তাকো চবেই কোৱাৰ কাৰণে আৰু তাৰপিছত নেক্সট প্ৰথম দিনা চবেই ক'লে তাৰপিছত নেক্সট 2 দিন তই ক'লে যেনিবা দে মই ধৰি দিছোঁ সেইকণ টাইমে আৰু এনেকৈ আজিলৈকে গাইজ বেবীটো ল'বও নাজানে বাপে কিপিনে ল'বও নাজানে কেনেকুৱাটো কৰি থাকি এনেকুৱা কৰি ময়োতো প্ৰথমেই তুলিছোঁ ময়ো প্ৰথমেই লৈছোঁ ময়ে প্ৰথম চব কৰিছোঁ ময়ে ডাইপাৰ চেঞ্জ কৰিছোঁ প্ৰথম মই এগাল ল'ৰা ছোৱালী জন্ম দি থৈ অহা নাই দেখিলে মোৰ ওপৰত ইমানখিনি খং শ্বশুৰবাৰীত মই আঁঠু কাঢ়ি আছোঁ তই বাপেক হোৱা একো হেৰিয়ে কৰি থকা নাই সেইটোৱে বেলেগ একো কথা নাই তই এতিয়া নিজকে ভাবি আছোঁ চেঙেলীয়া ল'ৰা মই একদম ঘূৰি ফুৰিম যেনেকৈ আগতে আছিলোঁ তেনেকৈতো আগৰ নিচিনাই হৈ আছে লাইফটো মোৰহে হৈ থকা নাই মোৰ বহুত বেলেগ হ'ল তোৰ আগৰ নিচিনা একদম একজেক্ট হয় কাম বাঢ়িছে কামটো ময়ো বঢ়াটো ভাল পাওঁ মোৰো কাম বাঢ়িছে কিন্তু কামটোৱে চব নহয় তই বাপেকৰ দায়িত্ব একো পালন কৰা নাই 1.5 মাহ হ'ল না ডাইপাৰ চেঞ্জ কৰিব জানো না কাপোৰ চেঞ্জ কৰিব জানো না বোলে গাখীৰ অকণমানকৈ গৰম কৰি আনি খুৱাই দিওঁ সেইবোৰো নাই না আৰু কি আছে না গা ধুৱাব জানো না খুৱাব জানো না ল'ব জানো একোৱে নাজানো মই একোৱে নাজানো আজি ছোৱালীক মই গা ধুৱাম ছোৱালীক মই লওঁ নাই ভাইটি নে নলওঁ কেনেকৈ লওঁ অলপ চলপ কেনেকৈ লওঁ জানো নে ল'ব হা জানা পৰা হ'লোগৈ আৰু আনফালে আমাৰ গুংজু শুই আছে আজি তাই গা ধুৱাম গাইজ গা ধুৱাম গুংজু আজি গা ধুৱাম মই জানো নাই গা ধুৱাবলৈ আৰু কি মই কোচত ল'ব জানো নাই কোচত ল'বলৈ ধুনীয়া হৈ ল'বলৈ পালোঁ জানো ইমান ভালকৈ নাজানো হয় নি এই ৰাতি হগা চগা কোনে চফা কৰে মই হে তই কৰ টোপনি ক্ষতি হ'ব চাগে গাইজ গুৱাহাটীও যাব পৰা নাই কষ্ট দিছে তইহে ক ৰ'জে নকয় আলিয়াই কৰোঁ বুলি কৈছে হগা চগা চফা কৰে আকৌ তাই নহয় তাইয়ে কৰে বোলে তই নকৰ মই দিনত নকৰোঁ মই ৰাতি কৰোঁ দিনত কাৰণ মই বেছিকৈ কৰোঁ কাৰণ দিনত এই কৰি দিয়ে মায়ে কৰি দিয়ে ৰাতি মই কৰোঁ গা ময়ে ধুৱাই দিওঁ মানে মুচি দিওঁ আজিহে গা ধুব গাইজ সহায় কৰা মানুহ লাগে নে নালাগে কওকচোন এহেঁতে যদি নথকা হ'লে মোৰ চাগে কি হ'ল কাৰণ মই গোটেইখিনি কৰিব লগা হ'ল জন্ম ময়ে দিছোঁ আৰু সৰু সুৰাকৈ কি আনিলে এয়া ৰজৰ কাৰণে পগলা কৰি দিব এতিয়া মানে মাথা বিষটো তেতিয়াহে ভাল পায় ৰজে বনাইছে বিস্কুট টেষ্টি হৈছে খাবলৈ এহেঁতৰ মাইকী মানুহৰ মাজত সোমাই থাকিব ন আমি গৈ এতিয়া গা ধুৱাম ব'লক লেটছ গ এক ভনীয়েক আহিছে কি দেখাব আহিছ চাহত অকল বিস্কুটহে দেখিলে অথনি ৰজে কেকো খাইছে সেইটো কাৰণে খাবলৈ আহিছে এইবোৰ নেদেখাবি ধেৰ বস্তু খাইছে মানে ফাইনেলি 7 মাহত কিনা বস্তুবোৰ ইয়াতে আছে কাৰণ কেলে প্লেনিঙত এইকেইদিন প্ৰথম কেইদিন শ্বশুৰবাৰীতে থকা কথা আছিলে তো সেইটো কাৰণে বস্তুবোৰ ইয়াতে ৰাখিছোঁ ইন ফিউচাৰ মানে কেইদিনমানৰ পিছততো নিউ ঘৰটো হৈ যাব তালৈ লৈ যাম আজি ইয়াত গা ধুৱামগৈ ব'লক জেঠায়েকে লৈ আছে গুংজুক লৈ আছে আৰু এই গুংজু চোৱা ইয়াত তুমি আজি এইটোত গা ধুবা দেই এইটোত চবেই যে চাব বিচাৰি আছে মই কৈ দিওঁ মোৰ নিচিনা ছেইম টু ছেইম এই
এইফালে ফাইনেলি অকণমান কোচত ল'লে ছবি ক্ৰাছ খুৱাই আৰু এইফালে এতিয়া কি কি লাগি আছা দুটাই কি পাতিছা চৰি লাগি আছা বুলি কৈছে কি পাতিছা এইফালে গা ধুবলৈ পূৰা গুংজুক ৰেডি কৰি আছে আৰু গা ধুৱাব জেঠাইকে আৰু এতিয়া গা চা ধুৱাওঁগে দেখাই দিওঁ মুখখন গাইজ দেখাই দিওঁ নি নে দেখাওঁ পিছত দেখাওঁ এইখন নাই উঠোৱাটো বেয়াকৈ আৰু এইখন দেখা পাইছে তলত এনেকুৱা এটা ফুটা আছে যোনটোদি তলেদি পানী গুচি যায় বেলেগ চিষ্টেম দেখোন হে প্ৰথম গা কোনে ধুৱাইছিলে যদি কিতাপত আহে জেঠাইকে ধুৱাইছিলে দেই নেক্সট হায়াৰ ছেকেণ্ডেৰী মেট্ৰিকত যদি প্ৰশ্ন আহে প্ৰথম গা কোনে ধুৱাইছিলে গা কোনে ধুৱাইছিলে জেঠাই ধুৱাইছিলে এনচাৰ হ'ল জেঠাই দেই তাই 7 মাহ থাকোঁতে কিনা পইচা অঁ মই চিকতা ছোৱালীক কোনে গা গা আইতাকে লৈ আহি আছে ধুনীয়াকে এইয়া গুংজুক পুৰা আইতাকে লৈ আছে মাকৰ ষ্টাইলটো দেখুৱা ধুনীয়াকে কোচত লৈ আছে আমাৰ গুংজু এতিয়া গা ধুব নেকি আমি ইয়াত দি দিওঁ এতিয়া ধুনীয়াকে গুংজুক খুৱাই দিলে গাইছ গাইছে এয়া দেখা পাইছে আমাৰ গুংজু প্ৰথমবাৰৰ বাবে পানীত এয়া সোমাই গ'ল আৰু পূৰা খেলিছে চিঞৰিছে গুংজু কোনে গা ধুৱাইছে জেঠাই ধুৱাইছে মোক পেটুলি জেঠাই ধুৱাইছে অঁ পেটুলি জেঠাই ধুৱাইছে গুংজুৱে বহুত কান্দিছে ধুনীয়াকে গা ধুৱাইছে মাকে ভাবিছে ময়ো যদি তলত বহিব পৰাহেঁতেন মোৰ লাগিছে নি সেইটো ফিল কৰি আছে মাকে ময়ো যদি তলত নামি পেলাই ধুৱাব পাৰিলেহেঁতেন তাই মানে তলত ডাইৰেক্ট বহি দিব নোৱাৰে পাহৰি বহাটো বেলেগ কথা ডাইৰেক্ট বহি দিব নোৱাৰে যে তাই তাক ময়ো গাটো ধুব লাগিব গাইছে গাটো গোন্ধাইছে মোৰ আজি ফাৰ্ষ্ট টাইম আমাৰ গুংজুক গা ধোৱা হ'ল পূৰা কান্দিছে বহুত দুখ লাগে কান্দিলে এই মাতটো শুনিবলৈ লাগিলে তাই ভালৰ কাৰণে গা ধুৱাইছে কিন্তু শুনিবলৈ মন নাযায় কান্দনটো মানে দুখ লাগি যায় এতিয়া পূৰা ধুনীয়াকৈ আইতাকহঁতে পূৰা গা চা ধুৱাই এতিয়া কোচত ল'ব এতিয়া ধুনীয়াকৈ আইতাকে কোচত লৈ পেলাই এতিয়া খেলা চেলা কৰা নাই বুজি পোৱা নাই যে এতিয়া আমাৰ গুংজুক পূৰা চবেই মিলি গা ধুৱাই এতিয়া মাথাটো ধুৱাব বেছি দূৰত নগৰিবি দেই এই গোটেই লোকেশ্যনটো দেখি যেন তামিলত আছোঁ সেনেকুৱা টাইপত লাগিছে বে বেয়াকৈ ধুৱালে মই লৈ ল'মগৈ হয় নাই ৰছ কি ধুৱাই আছে ইমান চেকিঙত চাই আছ যে ফাইনেলি গা চা ধুৱাই হৈ গ'ল এতিয়া ডাইৰেক্ট আহি কান্দিছে সেইটো কাৰণে মাকক গাখীৰ খুৱাই দিয়া হৈছে তাৰপিছত গা ধোৱাৰ পিছত এতিয়া কইনা বনি আছে হা গোটেইজনী কইনা এতিয়া কইনা বনি আছে আৰু ফাৰ্ষ্ট টাইম গা ধুলে গুংজুৱে কানুনটো শুনি কেনেকুৱা পালে ক'ব উঙে উঙে হা উঙে য়েছ ফাৰ্ষ্ট টাইম গুংজুক গা ধোৱা দেখাই দিলোঁ যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ গুংজুৱে গা ধুব পৰা হৈ গ'ল আৰু গাইছ এতিয়া ইমানেই ধুনীয়াকৈ গুংজু টোপনি গৈছে মানে ইভা টোপনি গৈছে নহয় ওলাই গ'লিব তাই কি বুলি কয় গা ধুলে এনেও কেঁচুৱাটো শুৱে যে এতিয়া ইমান ল'ৰা ছোৱালী কোনোতো সাৰ পোৱা নাই ইমান ধুনীয়াকৈ এতিয়া শুই আছে